ভিক্টৰ দাসক অসম পুলিচে এৰেষ্ট কৰি মাৰাত আমাৰ বহুত অসমীয়া মানুহৰ দুখ লাগিছে। দুখটো অলপ লাগিবই দিয়কচোন। কিন্তু ভিক্টৰ দাসৰ বহুত কেছ আছে। চাওক, তেখেতৰ নিজৰ ঘৈণীয়েকেই এজেহাৰ দাখিল কৰিছে থানাত যে তেখেতক নিৰ্যাতন কৰি থকা হৈছে, মানসিক অত্যাচাৰ কৰি থকা হৈছিলে। আৰু ইফালে দেখিছে কুকুৰ চুকুৰ মাৰিছে, কিমান কি কেছ আছে। যদি আপোনাৰ ছোৱালী বা আপোনাৰ যদি কোনোবা ভণ্টি থাকিলেহেঁতেন হয়তো বুজি পালে হয়। যদি বিয়া কৰি মাৰধৰ কৰে তেতিয়া আপোনাৰ দুখ নালাগিব? আপোনাৰ কি খং নুঠিব? আপোনাৰ কি ভিক্টৰ দাসক মাৰিব মন নাযাব? যদি আপোনাৰ ভণ্টিক তেনেকৈ কৰে আপুনি কি কৰিব? আপুনি খালি ইয়াৰ উত্তৰ দিয়ক। আপোনালোকে বাৰে বাৰে কৈ থাকে যে এইটো ৰাজনীতি ৰাজনীতি ৰাজনীতি, বিজেপিয়ে কৰিছে আমুক তামুক। প্ৰতিটো কথাতে ৰাজনীতি নাহে। অলপ ভাবি চাবচোন, প্ৰতিটো কথাতে কিয় ৰাজনীতি সোমায়? ঘৈণীয়েকক নিৰ্যাতন চলাইছে, ঘৈণীয়েকে এজেহাৰ দিবই। ইফালে কুকুৰ চুকুৰ মাৰিছে, এজেহাৰ দিবই। পুলিচে ধৰি পিটন দিছে, তাতে আপোনালোকে ইমান হেৰি কৰি আছে যে। সাধাৰণ এটা কুকুৰ মাৰোঁতে ইমান পিটিছে, ইমান মাৰিছে। অকল কুকুৰ নহয়, বহুত কেছ আছে তেখেতৰ ওপৰত। আৰু তেনেকৈ অত্যাচাৰ কৰিলে পিটন পাবই। তেখেতে সোনকালে সুস্থ হ'ব বুলি আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিহেতু আমাৰ নিজৰ অসমীয়া ল'ৰাই হয়। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় অসম। কি কোনে চিপ্ৰাং মাৰিছে, গাদ্দাৰী কৰিছে? কাক? বিজেপিক? বিজেপি এটা ইমান অনুশাসিত দল, আৰু এই দলটোক বাৰু কোনোবাই চিপ্ৰাং মাৰিব পাৰেনে? এই দলটোত কোনোবা গাদ্দাৰী থাকিব পাৰেনে? আচৰিত নহয়নে? এই কথা মই কোৱা নাই, এই কথা কৈছে ৰঞ্জিত কুমাৰ দাসে, যি ভবানীপুৰ সৰভোগ সমষ্টি আছে। ভবানীপুৰ সৰভোগ সমষ্টিৰ যি বিজেপি দলৰ প্ৰাৰ্থী আছিলে, সেই বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ ফেচবুক পোষ্টত তেওঁ লিখিছে যে তেওঁ ৱাটাৰলু যুদ্ধৰ নেপোলিয়ন বনাপাৰ্ট নহয়, তেওঁ ৰঞ্জিত কুমাৰ দাসে। আইও হয়নে? তেওঁ কৈছে যে যি ৱাটাৰলু যুদ্ধ হৈছিলে 1815 চনৰ 18 জুনত, য'ত নেপোলিয়ন বনাপাৰ্টে পৰাজয় বৰণ কৰিছিলে। গতিকে তেওঁৰ লগত মিলাই কিনে কৈছে যে মই সেই নেপোলিয়ন বনাপাৰ্ট নহয়, মই কিন্তু ৰঞ্জিত কুমাৰ দাসে। তেওঁ তাত লিখিছে যে তেওঁ সেই সমষ্টিটোত আৰু এজন কমিউনিষ্টৰ এজন সবল প্ৰাৰ্থী আছিলে মনোৰঞ্জন তালুকদাৰ, তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিছে, যুদ্ধ কৰিবলগীয়া হৈছে তেওঁৰ লগত। কিন্তু তেওঁৰ নিজৰ দলৰ গাদ্দাৰ কেইজন আছে, সেই গাদ্দাৰ কেইজনৰ লগতো তেওঁ যুদ্ধ কৰিবলগীয়া হৈছে। তেওঁৰ বহুত কষ্ট হৈছে। নিৰ্বাচনৰ ৰিজাল্ট আহি আছে, 4 মে'ত ৰিজাল্ট দিব। গতিকে 4 মে'ৰ ৰিজাল্টৰ আগতে কোনে বা কৈ তেওঁ ভাবিছে নেকি যে মই পৰাজয় বৰণ কৰিলোঁ? সেইবাবে তেওঁ এনেকুৱা ধৰণৰ পোষ্ট কিছুমান কৰি আছে। গড ন'জ। কি কোনে চিপ্ৰাং মাৰিছে, গাদ্দাৰী কৰিছে? কাক? বিজেপিক? বিজেপি এটা ইমান অনুশাসিত দল, আৰু এই দলটোক বাৰু কোনোবাই চিপ্ৰাং মাৰিব পাৰেনে? এই দলটোত কোনোবা গাদ্দাৰী থাকিব পাৰেনে? আচৰিত নহয়নে? এই কথা মই কোৱা নাই, এই কথা কৈছে ৰঞ্জিত কুমাৰ দাসে, যি ভবানীপুৰ সৰভোগ সমষ্টি আছে। ভবানীপুৰ সৰভোগ সমষ্টিৰ যি বিজেপি দলৰ প্ৰাৰ্থী আছিলে, সেই বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ ফেচবুক পোষ্টত তেওঁ লিখিছে যে তেওঁ ৱাটাৰলু যুদ্ধৰ নেপোলিয়ন বনাপাৰ্ট নহয়, তেওঁ ৰঞ্জিত কুমাৰ দাসে। আইও হয়নে? তেওঁ কৈছে যে যি ৱাটাৰলু যুদ্ধ হৈছিলে 1815 চনৰ 18 জুনত, য'ত নেপোলিয়ন বনাপাৰ্টে পৰাজয় বৰণ কৰিছিলে। গতিকে তেওঁৰ লগত মিলাই কিনে কৈছে যে মই সেই নেপোলিয়ন বনাপাৰ্ট নহয়, মই কিন্তু ৰঞ্জিত কুমাৰ দাসে। তেওঁ তাত লিখিছে যে তেওঁ সেই সমষ্টিটোত আৰু এজন কমিউনিষ্টৰ এজন সবল প্ৰাৰ্থী আছিলে মনোৰঞ্জন তালুকদাৰ, তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিছে, যুদ্ধ কৰিবলগীয়া হৈছে তেওঁৰ লগত। কিন্তু তেওঁৰ নিজৰ দলৰ গাদ্দাৰ কেইজন আছে, সেই গাদ্দাৰ কেইজনৰ লগতো তেওঁ যুদ্ধ কৰিবলগীয়া হৈছে। তেওঁৰ বহুত কষ্ট হৈছে। নিৰ্বাচনৰ ৰিজাল্ট আহি আছে, 4 মে'ত ৰিজাল্ট দিব। গতিকে 4 মে'ৰ ৰিজাল্টৰ আগতে কোনে বা কৈ তেওঁ ভাবিছে নেকি যে মই পৰাজয় বৰণ কৰিলোঁ? সেইবাবে তেওঁ এনেকুৱা ধৰণৰ পোষ্ট কিছুমান কৰি আছে।
গড ন'জ। কি কোনে চিপৰাং মাৰিছে, গাদ্দাৰী কৰিছে? কাক? বিজেপিক? বিজেপি এটা ইমান অনুশাসিত দল, আৰু এই দলটোক বাৰু কোনোবাই চিপৰাং মাৰিব পাৰেনে? এই দলটোত কোনোবাই ৰাঘৱ চদ্দাৰ ভিডিঅ'বোৰ চাই চাই আপুনিও মোৰ নিচিনাকৈ চৰকাৰক প্ৰশ্ন সোধা আৰম্ভ কৰিছিল নেকি? मेरा ये मानना है कि बीजेपी एक गुंडों की पार्टी है, अनपढ़ गुंडों की पार्टी है, वो सिर्फ गुंडागर्दी करते हैं। और বেয়াবোৰ দেখি ইয়াৰ বিৰোধিতা কৰিছিল নেকি? যদি কৰিছিল আপোনাৰ বিপদো হ'ব পাৰে, কাৰণ সদায় প্ৰশ্ন সুধি থকা, ৰাইজক প্ৰশ্ন সুধিবলৈ কৈ থকা মানুহজনে সদায় গালি পাৰি থকা দলটোতে জইন কৰিলে। কোনোবা এটা ৰাজনৈতিক দলত এজন নেতাই জইন কৰাটো একো ডাঙৰ কথা নহয়। জইন কৰিব পাৰে, যিকোনো সময়ত দল সলাব পাৰে। ডাঙৰ কথাটো হ'ল দল সলাবৰ বাবে, ডাঙৰ পজিশ্যনত যাবৰ বাবে ৰাইজৰ আশা ভৰসাবোৰক ভেঙুচালি দেখুওৱা। ৰাঘৱ চদ্দাই ইউটিউবত ভিডিঅ', ফেচবুকত ভিডিঅ'বোৰ দি দি সদায় চৰকাৰক প্ৰশ্ন সুধি আছিল। সাধাৰণ মানুহে ভাবি আছিল তেওঁ ৰাইজৰ বাবে প্ৰশ্নবোৰ সুধিছিল। আচলতে প্ৰশ্নবোৰ ৰাইজৰ বাবে সুধিছিল নে নিজক এডভাৰটাইজ কৰিবৰ বাবে সুধিছিল, সেইটো ডাঙৰ কথা। नेताओं के नाम मैंने पढ़े, विपक्ष के नेताओं के, इन्हें बुलाकर बोला जाता है कि भारतीय जनता पार्टी ज्वाइन कर लो। अगर भारतीय जनता पार्टी में शामिल हो जाओगे तो आप पर कोई मुकदमा नहीं होगा, आपको बाइज्जत बरी कर दिया जाएगा, और अगर नहीं शामिल होगे तो पकड़ के जेल में डालो। তেওঁৰ কথাবোৰ শুনি সাধাৰণ মানুহে দলটোক কি বুলি ভাবিছিল। আজি তেওঁ এটা পজিশ্যন লৈ ওপৰত উঠি যাব, কিন্তু তেওঁৰ কথা শুনি চৰকাৰৰ লগত বিৰোধ কৰা সকলৰ কি হ'ব আজি? সেইকাৰণে নেতাসকলক কোনেও বিশ্বাস কৰিব নালাগে। ৰাঘৱ চদ্দাই ধুনীয়া ধুনীয়া কথা কৈ ৰাইজৰ সৰু সৰু ইছ্যুবোৰ হাইলাইট কৰি নিজৰ পাব্লিচিটি লৈ ল'লে, নিজে ভাল পজিশ্যন লৈ ল'লে। আপোনাৰ কি হ'ব? সাধাৰণ ৰাইজৰ কি হ'ব? আপোনাৰ কথাবোৰ সঁচা বুলি ভাবি বিজেপিৰ বিৰোধ কৰা সকলৰ আজি কি হ'ব? এই কথাবোৰ ভাবিবলগীয়া। ডাঙৰ প্ৰশ্নটো হ'ল তেওঁৰ দলটোৰ দুৰ্নীতি চাই বিজেপিত আহিছে নে তেওঁৰ ওপৰত কঠোৰ ইনভেষ্টিগেশ্যন হ'ব বুলি ভাবি বিজেপিত আহিছে, সেইটো ডাঙৰ কথা। इन एजेंसियों का ऐसा राजनीतिक प्रयोग तो आजाद भारत के इतिहास में आज तक नहीं हुआ, और मकसद एक है कि इस देश को विपक्ष मुक्त कर दो, इंडिया को ऑपोजिशन लेस कर दो। সেইকাৰণে কোনোবা নেতা, মন্ত্ৰী, MLA যদি আপোনাক ৰাজপথলৈ মাতে, ভুলতো ওলাই নাযাব। মূৰত কাপোৰ এখন মাৰি হাতত পতাকাখন লৈ পিছে পিছে দৌৰি নাযাব। এই নেতাসকলে কোন সময়ত দল সলাই দিব কোনো ঠিক নাই। আপুনি ৰাস্তাতে থাকি যাব, আপুনি ইজনে সিজনৰ লগত বেয়া হ'ব মাত্ৰ। যিদিনা আপুনি আন্দোলন কৰিবলৈ এওঁলোকৰ কথা শুনি যাব, প্ৰটেষ্ট কৰিব, বিৰোধিতা কৰিব, প্ৰথম গুলি আপুনিয়ে খাব লাগিব। এওঁলোকে ৰাতিৰ ভিতৰতে দল সলাই নেতা হৈয়ে থাকিব। সেইকাৰণে মিঠা মিঠা কথা কৈ ৰাইজৰ অন্তৰত সোমাই ফলোৱাৰ বহোৱা নেতাসকলৰ পৰা বাচি থাকিব। বিজেপি হওক, AGP হওক, কংগ্ৰেছ হওক, কোনো মতলব নাই। মতলব আছে মাত্ৰ আদৰ্শৰ। ৰাহুল গান্ধীক ফুল পাগল বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মুকলিকৈ ধুলাই দিম দৰে শব্দ প্ৰয়োগ কৰিছে, আৰু তেওঁ কৈছে যে পশ্চিমবংগত যেতিয়া বিজেপিৰ চৰকাৰ আহিব তেতিয়া তৃণমূলৰ কৰ্মীসকলক দৌৰাই দৌৰাই ধুলাই দিব হেনো। আৰু এগৰাকী মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত আৰু প্ৰশাসনিক মুৰব্বীও তেওঁ এগৰাকী, তেনেকুৱা ধৰণৰ মন্তব্য তেওঁৰ মুখত শোভা পায়নে? আচলতে আমি বাৰে প্ৰতি এইবোৰ প্ৰসংগ উত্থাপন কৰি থাকিবলগীয়া হৈছে, কিন্তু উত্থাপন কৰি আছোঁ যদিও তেওঁ ক্ৰমান্বয়ে মানে চূড়ান্তৰ পৰা চূড়ান্ত পৰ্যায় ইতিমধ্যে অতিক্ৰম কৰিছে এনেকুৱা ধৰণৰ মন্তব্যৰে। আৰু অৱশেষত তেওঁ যি পশ্চিমবংগত যি তৃণমূল কংগ্ৰেছৰ কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত যি হতাহতিৰ সৃষ্টি হৈছে বা প্ৰহাৰ কৰিছে দুয়ো পক্ষৰ মাজতে, সেই কাৰ্য আমি কেতিয়াও সমৰ্থন নজনাওঁ, সেয়া গৰিহণাৰ যোগ্য, তেনেকুৱা হ'ব নালাগে। কিন্তু সেই যিসকল দোষীসকলে আইনৰ গণ্ডিৰ মাজত পুলিচে তাৰ ব্যৱস্থা ল'ব, কিন্তু এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেকৈ প্ৰতিশোধ পৰায়ণ এটা ভাৱ লৈ পেলাই এনেকুৱা ধৰণৰ মন্তব্য কৰা উচিত নে? আমি সমগ্ৰ বিষয় আলোচনা কৰিম, আৰু মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আমাৰ সৈতে আছে। তেওঁৰ দৃষ্টিভংগীৰে এই সমগ্ৰ বিষয়টো কেনে হিচাপত চায়। আচলতে বাৰে প্ৰতি আমি এইবিলাক কথা আলোচনা কৰি থাকিবলগীয়া হৈছে, কিন্তু উপায়ো নাই। চূড়ান্তৰ পৰা চূড়ান্ত পৰ্যায়ে কিন্তু পাৰ কৰিছে মুখ্যমন্ত্ৰীৰ এনে কিছুমান
বক্তব্যই কি ক'ব? নহয়, এইটো তোমাৰ প্ৰশ্নটো হৈছে যে তেওঁ যিহেতু এইবোৰ কথা বাৰে বাৰে কৈ আছে, গতিকে সেইবোৰ সম্পৰ্কে আমি আমাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাটো উচিত। বা আমিয়ে নহয়, ৰাইজে, নাগৰিকে বা বিভিন্ন পক্ষই এই সন্দৰ্ভত তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো উচিত বা এই সন্দৰ্ভত তেওঁলোকৰ মতামত প্ৰকাশ কৰাটো উচিত। এতিয়া প্ৰশ্নটো হৈছে যে আমাৰ ভাৰতবৰ্ষত সম্প্ৰতি আইনৰ শাসন বোলা কিবা কথা আছে নে নাই? এজন মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আমি খেদি খেদি মাৰিম, দৌৰি দৌৰি তেওঁলোকক ধুলাই দিম, এই ধৰণৰ কথা এজন মুখ্যমন্ত্ৰীৰ মুখত শোভা পায়নে? বা তেওঁ এই ধৰণৰ কথা তেওঁ ক'ব পাৰেনে? নিশ্চয় নোৱাৰে। প্ৰশ্ন হৈছে যে পশ্চিমবংগত নিৰ্বাচনজনিত যি ঘটনা ঘটিছে, মাৰপিট হৈছে, সংঘৰ্ষ হৈছে, হিংসাত্মক ঘটনা ঘটিছে, নিশ্চিতৰূপে আমি কোনেও সেইবোৰ সমৰ্থন নকৰোঁ। কিন্তু এজন মুখ্যমন্ত্ৰীয়ে যদি কয় যে তেওঁলোকৰ দলৰ কোনোবা এজনক মাৰপিট কৰিছে বা খেদি পঠিয়াইছে, তো গতিকে পশ্চিমবংগত চৰকাৰ অহাৰ পিছত এতিয়া চৰকাৰ কোনে কৰে সেইটো তেওঁ কেনেকৈ জানিছে মই নাজানো। যিয়ে নকৰক, চৰকাৰ তৃণমূল কংগ্ৰেছেই কৰক বা ভাৰতীয় জনতা পাৰ্টীয়ে কৰক, কিন্তু কাৰো হাতত এইটো এখতিয়াৰ নাই যে মোৰ যি মন যাব তেনেকুৱা ধৰণৰ কথা ক'ম আৰু আমি তেওঁলোকক দৌৰাই দৌৰাই আমি পিটিম। মুখ্যমন্ত্ৰী এজনৰ মুখত এই ধৰণৰ কথা শোভা পায় নেকি? কিন্তু ঘটনাটো হৈছে কি যে এতিয়া হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰীয়ে মানে নক'ব লগা কথা কোৱাৰ কাৰণেই তেওঁ এতিয়া আচলতে তেওঁ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ যিটো আচৰণ বা ব্যৱহাৰ সেইটো ব্যতিক্ৰমহে। তেওঁৰ আচৰণ ব্যৱহাৰ ভাষাত অমুখ্যমন্ত্ৰী সুলভ কথা বতৰাহে তেওঁৰ কাৰণে স্বাভাৱিক হৈ পৰিছে। যোৱা সময়ছোৱাত আমি যিবোৰ ঘটনা দেখিছোঁ বা তেওঁৰ মুখৰ পৰা যিবোৰ বাক্য বচন আমি শুনিছোঁ, আৰু সেইকাৰণে মই আগতেও কৈছিলোঁ আৰু এতিয়াও কওঁ যে এই ধৰণৰ ব্যক্তি এগৰাকীয়ে মুখ্যমন্ত্ৰীৰ দৰে এটা পদবীত, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৰে এটা পদবীত এই ধৰণৰ ব্যক্তি এগৰাকী থকাটো আচলতে তেওঁৰ কথাটো বাদেই দিলোঁ, সেই ৰাজ্যখনৰ কাৰণেও তাৰ নাগৰিকসকলৰ কাৰণেও আচলতে এটা অপমানজনক কথা, এটা লজ্জা। আৰু আমি পূৰ্বতে কিন্তু বহুকেইগৰাকী মুখ্যমন্ত্ৰী আমি দেখা পালোঁ, কিন্তু কাৰো এনেকুৱা আচৰণ আমি দেখা নাছিলোঁ। সেয়া সৰ্বানন্দ সোণোৱালেই হওক, তৰুণ গগৈয়ে হওক বা প্ৰফুল্ল কুমাৰ মহন্তই হওক বা হিতেশ্বৰ শইকীয়া হওক, কি ক'ব সমগ্ৰ বিষয়টো? নহয়, এতিয়া প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰী তেওঁ ৰাজ্যখনৰ তেওঁ মুৰব্বী, সাংবিধানিক মুৰব্বী, কিন্তু একে সময়তে মুখ্যমন্ত্ৰী এজনৰ ব্যক্তিত্ব বোলাও কথা এটাও থাকে। ব্যক্তিগত তেওঁৰ আচৰণ বা ব্যক্তিগত তেওঁৰ বৈশিষ্ট্যও থাকে। গতিকে আমি আগৰ মুখ্যমন্ত্ৰীবোৰৰ ক্ষেত্ৰত আমি কি দেখা পাইছিলোঁ যে আগৰ যিসকল মুখ্যমন্ত্ৰী আছিল, আমাৰ ইয়াৰ আগতে আমি বিমলা প্ৰসাদ চলিহাক পাইছোঁ, আমি তাৰ আগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈক পাইছোঁ, আমি বিষ্ণুৰাম মেধিক পাইছোঁ, আমি বিমলা প্ৰসাদ চলিহাক পাইছোঁ, আমি মহেন্দ্ৰ মোহন চৌধুৰীক পাইছোঁ, আমি শৰৎ সিংহক পাইছোঁ, আমি তৰুণ গগৈক পাইছোঁ, গোলাপ বৰবৰাক পাইছোঁ, আমি সৰ্বানন্দ সোণোৱালক পাইছোঁ। ইয়াৰ প্ৰত্যেকজন মানুহে এজনৰ লগত এজনৰ প্ৰত্যেকৰে
তেওঁলোকৰ ব্যক্তিগতভাৱে তেওঁলোকৰ মাজত অমিল আছে, কিন্তু তেওঁলোকে যিটো পদবীত আছে সেই পদবীটোৰ প্ৰতি তেওঁলোকে সন্মান সম্ভ্ৰম ৰাখিহে তেওঁলোকে কথা বতৰা কৈছিলে বা তেওঁলোকে ৰাজহুৱা আচৰণ কৰিছিল। হয়, আমি দেখিছিলোঁ যে তৰুণ গগৈ ডাঙৰীয়াই কেতিয়াবা ঘপককৈ কিছুমান শুহুতীয়া কথা কৈ দিছিলে বা মুকলিকৈ কথা তেওঁ কৈছিলে, কিন্তু এই ধৰণৰ আচৰণ, এই ধৰণৰ অসাংবিধানিক আচৰণ তেওঁ কেতিয়াও কৰা নাছিলে, উগ্ৰও নাছিল, কেতিয়াও নাছিলে। কাৰণ মই দেখিছোঁ এবাৰ তেওঁ কিন্তু অকপতে স্বীকাৰ কৰিছিল। এবাৰ তেতিয়া মই দিল্লীৰ পৰা আহি পোৱাৰ বেছি দিন হোৱা নাই, বোধহয় 2006 চন নেকি, 2005 নে 6 চন বোধহয়, গুৱাহাটী ৰেলৱে ষ্টেচনত এটা বৰ ডাঙৰ বোমা ফুটিছিল আৰু বহুত মানুহৰ হতাহতি হৈছিল। আৰু লগে লগে মুখ্যমন্ত্ৰী সেই ঠাইলৈ গৈছিল আৰু গৈ তেওঁ কিন্তু এইটো স্বীকাৰ কৰিছিল যে আমাৰ আচলতে নিৰাপত্তাত আমাৰ গাফিলতি আছে, আমাৰ সুৰুঙা আছে, আৰু এইটো আমি স্বীকাৰ কৰিব লাগিব। তৰুণ গগৈ। গতিকে চৰকাৰ হ'লে চৰকাৰৰ যে কেতিয়াও কোনো ভুল নহ'ব, সীমাবদ্ধতা নাথাকিব সেইটো কথা নহয়। আমি ৰাইজে, নাগৰিকে আমিতো চৰকাৰৰ ভুল ত্ৰুটি সীমাবদ্ধতা দেখাই পাই আছোঁ, দেখিয়ে থাকোঁ অনবৰতে, কিন্তু চৰকাৰেও মাজে মাজে দেখিব লাগে। সেইকাৰণে মই কৈছোঁ যে অসমত এতিয়ালৈকে যিমানবোৰ মুখ্যমন্ত্ৰী হৈছে কোনেও এই বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীজনৰ দৰে ইমান পাতল কথা কোৱা আৰু কোনো লাগ বান নোহোৱা কথা কোৱা আমি ইয়াৰ আগতে দেখা নাছিলোঁ। গতিকে মই এইটোৱে ক'ম যে তেওঁ এই মুখ্যমন্ত্ৰীৰ যিটো পদবী, এই যিখন আসন, সেইখনৰ প্ৰতি তেওঁ আটাইতকৈ, এতিয়া অসমত যিমানবোৰ মুখ্যমন্ত্ৰী হৈছে তাৰ ভিতৰত আটাইতকৈ অন্যায় কৰি যে এই আসনখনৰ প্ৰতি, এই পদবীটোৰ প্ৰতি অন্যায় কৰা ব্যক্তিজন হৈছে এই হিমন্ত বিশ্ব শৰ্মা। একেবাৰে শেষত সুধিছোঁ, এইবিলাক যিবিলাক মন্তব্য কৰি আছে হিমন্ত বিশ্ব শৰ্মাই, সেয়া নিৰ্বাচনী অধিসূচনা ভংগ কৰা নহয় জানো? বা মেৰুদণ্ডহীনভাৱে কাম কৰাৰ বাবেই, নিৰ্বাচন আয়োগে মেৰুদণ্ডহীনভাৱে বা আৰক্ষী প্ৰশাসনে একপক্ষীয়ভাৱে কাম কৰাৰ বাবেই এনেদৰে বাৰে প্ৰতি এটাৰ পাছত আন এটা তেনেকুৱা ধৰণৰ মন্তব্য কৰি যাবলৈ সাহস কৰিছে নেকি তেওঁলোক? কাৰণ কোনো ধৰণৰ জাননীও জাৰি নকৰে, একো নকৰে, তেওঁ সম্পূৰ্ণ নিজৰ যি মই মতালিৰে এনেকুৱা ধৰণৰ মন্তব্য কৰি থাকিবলৈ সুযোগ পাইছে নেকি? কি ক'ব? নাই, এইটো এটা তুমি এটা বৰ প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছা যে এই ধৰণৰ সাংবিধানিক মুৰব্বী হিচাপে এগৰাকী ব্যক্তিয়ে এই ধৰণৰ কথা বতৰা যদি কয়, আৰু বিশেষকৈ নিৰ্বাচনকালীন সময়ত য'ত নিৰ্বাচনৰ আচৰণ বিধি প্ৰযোজ্য হৈ আছে, কিন্তু আমি দেখিছোঁৱেই অকল হিমন্ত বিশ্ব শৰ্মাই নহয়, তেওঁলোকৰ গুৰু নৰেন্দ্ৰ মোদীয়েও এই যে সংসদত যিখন সমষ্টি পুনৰ নিৰ্ধাৰণ যিখন বিল আৰু তাৰ লগত মহিলাৰ আসন সংৰক্ষণৰ কথাটো জড়িত হোৱা যিখন বিল আছিল, সেই বিলখন সংসদত গৃহীত নোহোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে তেওঁ ৰাষ্ট্ৰক উদ্দেশ্যি এটা ভাষণ দিছিল, আৰু সেই ভাষণটোত, ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত, ৰাষ্ট্ৰ কেৱল এটা দলৰ এটা একাংশ জনসাধাৰণ নহয়, ৰাষ্ট্ৰটো হৈছে সকলো দলৰ, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মানুহ লগ লাগিয়ে হৈছে ৰাষ্ট্ৰখন। গতিকে সেই ৰাষ্ট্ৰৰ উদ্দেশ্যি, ৰাষ্ট্ৰৰ টকা পইচা খৰচ কৰি, ৰাষ্ট্ৰৰ তোমাৰ প্ৰচাৰ মাধ্যম ব্যৱহাৰ কৰি যেতিয়া ৰাষ্ট্ৰৰ উদ্দেশ্যে এটা বক্তৃতা দিয়া হয়, এটা বক্তব্য তেওঁ প্ৰকাশ কৰে, সেইটো এনেকুৱা ধৰণৰ দলীয় সংকীৰ্ণতাৰ পৰা ঊৰ্ধত হ'ব লাগে। কিন্তু নৰেন্দ্ৰ মোদীয়েতো সেই কামটোৱে কৰিলে। ঠিক একেধৰণৰ কাম কৰি আছে বাৰম্বাৰ, এবাৰ নহয়, এবাৰ দুবাৰ নহয়, বাৰম্বাৰ সেই ধৰণৰ কাম কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু আমি এতিয়া প্ৰশ্ন কৰিব লাগে যে নিৰ্বাচন আয়োগ ক'ত আছে? নিৰ্বাচন আয়োগ ক'ত আছে?
গতিকে আৰু বিশেষকৈ যেতিয়া এখন ৰাজ্যত যেতিয়া নিৰ্বাচন হয়, এটা ঠাইত যেতিয়া নিৰ্বাচন হয়, তাত প্ৰশাসনৰ গোটেইখিনি দায়িত্ব আচলতে নিৰ্বাচন আয়োগৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আমি একো দেখাই নাই তেনেকুৱাকৈ। আমি দেখিছোঁ যে খাৰ্গে কিবা এটা, কংগ্ৰেছৰ সভাপতি খাৰ্গে কিবা এটা মন্তব্য কৰিলে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে, সেইটো ক্ষেত্ৰত কিন্তু নিৰ্বাচন আয়োগে তেওঁক জাননী জাৰি কৰিছে। গতিকে মোদীৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগ ক'ত আছে? হিমন্ত বিশ্ব শৰ্মাৰ এই যিবিলাক আবুল তাবুল কথা বা এই যিবিলাক অসাংবিধানিক আইনৰ বিৰুদ্ধে যোৱা কথা, সেই সন্দৰ্ভত নিৰ্বাচন আয়োগে কি কৰিছে? আমি একো কৰা দেখা নাই। একো কৰা দেখা নাই। কেৱল এটাই কথা হয় যে সেইটো হৈছে আমাৰ যিটো ন্যায়পালিকা। তে ন্যায়পালিকাৰ ওচৰত এইবোৰ যায়, কিন্তু ন্যায়পালিকাৰ ওচৰত গ'লেও ন্যায়পালিকাই কি কৰিছে? এতিয়া আমিয়ে দিয়া এটা গোচৰ, আচলতে মই সেই সন্দৰ্ভত কথা ক'ব নালাগে, তৎসত্ত্বেও কৈছোঁ, এইটো এটা কমন চেন্স যে কেতিয়াই গোচৰ এটা দিয়া হ'ল, প্ৰথমতে উচ্চতম ন্যায়ালয়ত দিয়া হ'ল। উচ্চতম ন্যায়ালয়ে ক'লে নাই, এইটো আপোনালোকে উচ্চতম ন্যায়ালয়ত দিলে নহ'ব, আপোনালোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত দিয়ক। উচ্চ ন্যায়ালয়ত তাৰ গোচৰ হ'ল, ধুনীয়াকৈ সকলোৱে তোমাৰ বিচাৰকসকলে, বিচাৰপতিয়ে তেওঁলোকে মতামত দেখুৱালে, কাৰণ দৰ্শোৱাৰ জাননী দিলে। তাৰপিছত কি হ'ল? একো উত্তৰ চাগে দিয়া নাই এতিয়ালৈকে। দিলে, আকৌ শুনানি হ'ল সৌসিদিনা। এতিয়া কি আৰু 4 মাহ আৰু 4 সপ্তাহৰ সময় দিয়া হৈছে মুখ্যমন্ত্ৰীক তেওঁ কাৰণ দৰ্শাৰ বাবে। তেওঁলোকে এই 2 সপ্তাহ হৈ গ'ল, 2 সপ্তাহ নে 3 সপ্তাহ হৈ গ'ল, সেই সময়ত তেওঁলোকে সময়ে নাপালে কাৰণ দৰ্শোৱাৰ। আৰু তাৰ মাজতো তেওঁ কিমান আৰু তেনেকুৱা ধৰণৰ কথা বতৰা কৈছে। 23 মাৰ্চত দিছিল নেকি? গতিকে এতিয়া পৰহিদিনা এইটোক লৈ শুনানি হ'ল। শুনানিৰ পিছত আকৌ 4 সপ্তাহৰ কাৰণে তেওঁক সময় দিয়া হ'ল, নিৰ্ধাৰিত কৰা হ'ল। যে কোৰ্টৰো আমি দেখিছোঁ, ন্যায়পালিকাৰ ক্ষেত্ৰতো আমি দেখিছোঁ, সেইটো বহু সময়ত কি হয়, এই ধোঁৰাসাপৰ ফুচফুচনিৰ দৰে হয়। তেওঁলোকে বহুত কথা কয় এই শুনানিৰ সময়ত, কিন্তু কাৰ্যতঃ তেওঁলোককো আমি বৰ বিশেষ কিবা ব্যৱস্থা লৈছে বুলি আমি দেখা নাই। গতিকে এইটো হৈছে আমাৰ গণতন্ত্ৰৰ, ভাৰতৰ গণতন্ত্ৰৰ শেহতীয়া অৱস্থা, যে সাংবিধানিক মুৰব্বীয়ে, প্ৰধানমন্ত্ৰী এগৰাকীয়ে এই ধৰণৰ কথা কাম কৰে, মুখ্যমন্ত্ৰী এগৰাকীয়ে এই ধৰণৰ তেওঁৰ বক্তব্য তেওঁ দিয়ে। গতিকে এতিয়া আমি সাধাৰণ মানুহ কাৰ ওচৰলৈ যাব, ক'লৈ যাব? নিৰ্বাচন আয়োগে এইবোৰ দেখিও নেদেখাৰ ভাও জুৰি থাকে। ন্যায়ালয়লৈ গ'লে ন্যায়ালয়তো আমি কি সুবিচাৰ পাওঁ সেইটো ভগৱান জানে বুলিয়ে ক'ব লাগিব। যে এতিয়া পৱন খেৰাৰ সন্দৰ্ভত খুব তীব্ৰভাৱে তেওঁলোকে পুলিচে ব্যৱস্থা লৈছে, কোৰ্টেও আদালতেও লৈছে। কিন্তু কুংকি চৌধুৰীৰ ক্ষেত্ৰত কি হ'ল? মই দিয়া যিখন গোচৰ আছিল, যিটো গোচৰ আছিল, FIR আছিল, সেই সন্দৰ্ভত কি হ'ল? গতিকে এইবোৰ কথা আমি আলোচনা কৰিব লাগিব। তুমি এই প্ৰশ্নটো মোক সুধিছা, এইবোৰ প্ৰশ্ন আমি আলোচনা কৰিব লাগিব। আৰু এইবোৰ প্ৰশ্ন আমি ৰাইজক ক'ব লাগিব যে ৰাইজ চাই থাকক আপোনালোকৰ চকুৰ সন্মুখত কি ঘটনা ঘটি আছে আৰু কেনেকুৱাকৈ আইনৰ অপব্যৱহাৰ কৰা হৈছে, আইনৰ শাসন ভংগ কৰা হৈছে। গতিকে এইবোৰ প্ৰশ্ন আমি এতিয়া ৰাইজৰ আদালতলৈ লৈ যাব লাগিব আৰু এইবিলাকৰ বিচাৰ ৰাইজেই কৰিব লাগিব। নিশ্চয়কৈ যদিহে আজি এনেকুৱা ধৰণৰ যি নিৰ্বাচনী অধিনিয়ম তাৰ উলংঘন কৰি পেলাই কেতবোৰ মন্তব্য কৰি থকাৰ পিছতো বা কেতবোৰ আচৰণবিধি কৰি থকাৰ পাছত যদি নিৰ্বাচন আয়োগে মেৰুদণ্ড পোন কৰি সম্পূৰ্ণ নিৰপেক্ষ ৰূপে যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, তেতিয়াহ'লে এনেকুৱা ধৰণৰ নিজৰ মইমতালিৰে একাংশ উদ্ভট তথা প্ৰতিশোধপৰায়ণমূলকভাৱে যি এনেকুৱা ধৰণৰ মন্তব্য বা যিবোৰ আচলতে অসাংবিধানিক বুলি কোৱা হয়, তেনেকুৱা ধৰণৰ মন্তব্য কৰিব নোৱাৰিলেহেঁতেন হিমন্ত বিশ্ব শৰ্মাই। যিদৰে কংগ্ৰেছৰ ক্ষেত্ৰত বা বিৰোধী দলসমূহৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগক আমি সৰব হোৱা দেখিবলৈ পাওঁ, একশ্যন মুডত দেখিবলৈ পাওঁ, সেয়া আৰক্ষী প্ৰশাসনকো আমি একশ্যন মুডত দেখিবলৈ পোৱা
যায় কিন্তু তাৰ বিপৰীতে শাসকীয় পক্ষৰ যদি কোনোবাই সেই একেই বা তাতকৈ যদি ডাঙৰ বা মাৰাত্মক ভুল যদি এটাৰ পাছত আন এটা যদি কৰি থাকে তথাপিও কিন্তু চকু মুদাৰ কুলিৰ ভাৱতহে আমি দেখিবলৈ পাওঁ যাৰ ফলস্বৰূপে তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান যি নিৰ্বাচনী অধিনিয়ম সেয়া ভংগ বা উলংঘন কৰা মন্তব্য এটাৰ পাছত আন এটা কৰি থাকিবলৈ বা কৰি গৈ আছে কিন্তু ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰ ফলত তেওঁলোকে সুযোগ লৈ পেলাই এনেকুৱা ধৰণৰ মন্তব্য কৰি গৈ থকা আমি দেখিবলৈ পাইছোঁ ধন্যবাদ